Hello everyone and welcome back to Math Pool Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি ডিসকাস কৰিম আমাৰ জিঅ'মেট্ৰিত এটা বহুতেই মৰম লগা আৰু বহুতেই ইম্পৰ্টেণ্ট থিয়ৰম যোনটো কোৱা হয় এটা পাইথাগোৰাছ থিয়ৰম বা পাইথাগোৰিয়ান থিয়ৰম বুলি কোৱা হয়। ঠিক আছে? পাইথাগোৰিয়ান পাইথাগোৰিয়ান থিয়ৰম। ঠিক আছে? পাইথাগোৰিয়ান থিয়ৰম এইটো এটা বহুতেই ইণ্টাৰেষ্টিং থিয়ৰম হয়। তো এটা পাইথাগোৰিয়ান থিয়ৰম এইটো ডিফাইন কৰাৰ আগতে আমাক লাগিব এটা ট্ৰাইংগল, বিকজ পাইথাগোৰিয়ান থিয়ৰমটো আমি ট্ৰাইংগলৰ ওপৰতে ডিফাইন কৰোঁ। তো তাৰ কাৰণে লাগিব আমাক এটা ৰাইট ট্ৰাইংগল। এতিয়া ৰাইট ট্ৰাইংগল কি হয়? তো আমি যদি এনেকুৱা এটা ট্ৰাইংগল এটা লওঁ, ঠিক আছে, এনেকুৱা এটা ট্ৰাইংগল এটা লৈছোঁ, লেটছ চে এই ট্ৰাইংগলটো হ'ব এটা ৰাইট ট্ৰাইংগল, বিকজ তাতে কি হ'ব, এটা ছাইড আন এটা ছাইডৰ লগত 90 ডিগ্ৰী বনাব। যদি 90 ডিগ্ৰী বনায় তেতিয়া আমি ক'ম যে সেইটো হৈছে আমাৰ এটা ৰাইট ট্ৰাইংগল। এইটো হৈছে এতিয়া এটা ৰাইট ট্ৰাইংগল। এতিয়া এই ৰাইট ট্ৰাইংগলত তিনিটা ছাইড আছে। তো আমি জানো সকলো ট্ৰাইংগলতে তিনিটা ছাইডে থাকে। তো ৰাইট ট্ৰাইংগলটো অবিয়াছলি এইটো যিহেতু ট্ৰাইংগল আছে তিনিটা ছাইড আছে, আমি এনে কাম কৰোঁ, নাম দি দিওঁ ট্ৰাইংগলটোক এ বি চি। তো তাৰমানে আমাৰ ছাইড আছে এ বি, এটা হৈছে বি চি আৰু আনটো হৈছে চি এ। এই তিনিটা ছাইড আছে। এই তিনিটা ছাইডৰে এটা স্পেচিয়েল টাইপ অফ নাম আছে। তো 90 ডিগ্ৰী য'ত এংগলটো বনাইছে, যোনটো হৈছে আমাৰ এংগল বি, ইয়াৰ অপজিতে লাইনটো কি আছে বা অপজিতে ইয়াৰ ছাইডটো কি আছে, এ চি। এইটো চবতকৈ হৈছে লংগেষ্ট ছাইড। 90 ডিগ্ৰীৰ যোনটো অপজিটত থাকিব সেইটো গোটেই ট্ৰাইংগলটোৰ চবতকৈ দীঘলীয়া ছাইডটো হ'ব, লংগেষ্ট ছাইড হ'ব, লংগেষ্ট ছাইড। আৰু ইয়াৰ এটা নাম দিয়া আছে, সেইটোক কোৱা হয় হাইপটেনিউছ। হাইপটেনিউছ এই লংগেষ্ট ছাইডটো চবতকৈ দীঘলীয়া ছাইড হয়, তাক নাম দিয়া গৈছে হাইপটেনিউছ। এতিয়া ট্ৰাইংগলটো যদি আমি এনেকুৱাকৈ চাওঁ, এইটো কি হৈছে, এইটো আমাৰ তলৰ বহি আছে, এতিয়া বহি থকা মানে কি হৈ গ'ল, এইটোক কোৱা হয় বেছ বুলি কয়। ঠিক আছে, এইটোক বেছ বুলি কোৱা হয়। আৰু ইয়াতে যোনটো এ বি আছে এইটো হাইট হৈ গ'ল। তো হাইটক আমি কি বুলি কয়, জেনেৰেলি পাৰপেণ্ডিকুলাৰ বুলি কওঁ, PERPENDICULAR। তো এই হাইটটোকে আমি পাৰপেণ্ডিকুলাৰ বুলি কওঁ। তো এতিয়া গম পাই গ'লো যে এটা ৰাইট এংগল ট্ৰাইংগল যদি থাকে বা ৰাইট ট্ৰাইংগল যদি থাকে, কোনটো বেছ হ'ব, কোনটো পাৰপেণ্ডিকুলাৰ হ'ব আৰু কোনটো হাইপটেনিউছ হ'ব, সেইটো আমি ইজিলি আইডেণ্টিফাই কৰিব লাগিব। তো সঁচাকৈ যদি ক্লিয়াৰ হৈ গৈছে, মই এটা কাম কৰোঁ, এইবাৰ অলপ ডিফাৰেণ্ট টাইপৰ ট্ৰাইংগল লওঁ। চ' লেটছ চে এইটো হৈছে আমাৰ এটা ট্ৰাইংগল। অ'কে, এইটো হৈছে আমাৰ ট্ৰাইংগল আৰু ইয়াতে আমাৰ 90 ডিগ্ৰী হৈ আছে। তাৰমানে এইটো হৈছে এ, এইটো হৈছে বি আৰু এইটো হৈছে চি। এতিয়া আইডেণ্টিফাই কৰিব লাগিব হাইপটেনিউছ, বেছ আৰু পাৰপেণ্ডিকুলাৰ। অ'কে, চবতকৈ প্ৰথমতে আমি হাইপটেনিউছটো আইডেণ্টিফাই কৰিম, বিকজ আমি কি কৈছিলোঁ, যোনটো 90 ডিগ্ৰী এংগল থাকিব তাৰ যোনটো অপজিট ছাইডটো থাকিব, তাৰ অপজিট ছাইড কি আছে, বি চি। এইটো চবতকৈ লংগেষ্ট ছাইড হ'ব আৰু এইটোৱে হৈ যাব আমাৰ হাইপটেনিউছ। ঠিক আছে, HYP ডট লিখি দিছোঁ শ্বৰ্ট ফৰ্মত। এতিয়া থাকি গ'ল এ চি এণ্ড এ বি। এতিয়া এইটোৰ ভিতৰত কোনটো বেছ ল'ম আৰু কোনটো পাৰপেণ্ডিকুলাৰ ল'ম, এইটোত ইমান মেটাৰ নকৰে। ঠিক আছে, সেইটো ডিপেণ্ড কৰিব আমি এইটো একচুৱেলি ট্ৰাইংগলটো ঘূৰাই পেলাই মানে কি এনেকুৱাকৈ অৰিয়েণ্ট কৰি পেলাই কোনটো বহাই লওঁ এইটো হিচাপত। যদি আমি এ চিটো তলত বহাই দিওঁ তেনেহ'লে সেইটো কেছত আমাৰ এইটো বেছ হিচাপে কাম কৰিব আৰু এ বিটো অট'মেটিকেলি কি হৈ যাব, পাৰপেণ্ডিকুলাৰ হৈ যাব। ঠিক আছে, বা আমি কি কৰিব পাৰোঁ, এ বিটোক বেছ হিচাপে চাব পাৰোঁ। এ বিটোক যদি বেছ হিচাপে চাওঁ তেনেহ'লে কি হৈ যাব, এ চিটো অট'মেটিক আমাৰ পাৰপেণ্ডিকুলাৰ হৈ যাব। ঠিক আছে, ভালকৈ লিখি দিওঁ মই এইটো বস্তুটো। তো এইটো হৈ যাব আমাৰ তেতিয়া পাৰপেণ্ডিকুলাৰ। অ'কে, তো এতিয়া আই হোপ এতিয়া আইডেণ্টিফাই কৰিব পৰা হৈ গৈছে যে এটা যদি ৰাইট ট্ৰাইংগল দিয়ে কোনটো হাইপটেনিউছ হ'ব, কোনটো বেছ হ'ব আৰু কোনটো পাৰপেণ্ডিকুলাৰ হ'ব। এতিয়া আমি আহি যাওঁ আমাৰ পাইথাগোৰিয়ান থিয়ৰম। পাইথাগোৰিয়ান থিয়ৰমেনো আমাক কয়নো কি? অ'কে, তো এইটো আমি ভিজুৱেলি বুজিবলৈ চেষ্টা কৰিম। ফৰ্মুলাটো একেবাৰে ইজি হয়, বাট ভিজুৱেলি বুজিলে বস্তুটো বেছি ক্লিয়াৰ হয়। ঠিক আছে, চ' লেটছ চে আমাৰ তাত এটা ৰাইট ট্ৰাইংগল আছে। তো প্ৰথমতে এটা ৰাইট ট্ৰাইংগল আমি ড্ৰ কৰি লওঁ। চ' এইটো আছে আমাৰ এটা ৰাইট ট্ৰাইংগল। ঠিক আছে, এইটো হৈছে আমাৰ এটা ৰাইট ট্ৰাইংগল এ বি এণ্ড চি। একচুৱেলি মোক আৰু স্পেচ লাগিব, তো মই ট্ৰাইংগলটো অলপ সৰুকৈ আঁকিলোঁ। অ'কে, এতিয়া এ বি বি চিৰ লগত 90 ডিগ্ৰী বনাই আছে, তো তাৰমানে এইটো হৈ গৈছে এটা ৰাইট এংগল ট্ৰাইংগল। তো আৰু ইয়াৰ অপজিটে কি আছে, এ চি। এইটোৱে হৈ যাব আমাৰ হাইপটেনিউছ, এইটোক এইচ বুলি কৈ দিওঁ। বি চিটোক আমি বেছ বুলি ধৰি লওঁ আৰু এ বিটোক আমি পাৰপেণ্ডিকুলাৰ বুলি কৈ ধৰি লওঁ। এতিয়া হাইপটেনিউছটো চাব নালাগে, প্ৰথমতে বেছ আৰু পাৰপেণ্ডিকুলাৰটো চালে হ'ল। চ' লেটছ চে আমাৰ যোনটো এই বেছ হৈছে, এই বেছটো যদি আমি মেজাৰ কৰোঁ, লেটছ চে ইয়াৰ লেংথটো আহিছে 3 ইউনিটছ আহিছে। ঠিক আছে, এতিয়া আমি কি কৰিম, এটা ইয়াতে স্কুৱেৰ এটা বহাই দিম। ঠিক আছে, এটা এনেকৈ এটা স্কুৱেৰ ল'ম যাৰ গোটেইকেইটা ছাইড হৈছে 3। তাৰমানে কি, এই ছাইডটো যদি 3 হয়, এই ছাইডটো হ'ব 3, এই ছাইডটো হৈ যাব 3 আৰু এই ছাইডটো হৈ যাব 3। তেনেহ'লে এই গোটেই স্কুৱেৰটোৰ এৰিয়া কিমান হ'ব, তাৰমানে ইয়াৰ ভিতৰত থকা এই ৰিজনটোৰ
ভেলু কিমান হ'ব, ইয়াৰ এৰিয়া কিমান হ'ব। তো এইটোত আমি চিম্পলি চকুমুদি উলিয়াব পাৰিম। তো ইয়াৰ এৰিয়া হৈ যাব কিমান 3 × 3, এইটোতো আমি জানো এৰিয়া ওলাবৰ কাৰণে 3 × 3। তো 3 × 3 কৰিলে আমাৰ কিমান আহি যাব 9 আহি যাব। তো আমি এটা কাম কৰোঁ, ইয়াতে চিম্পলি মই এটা ডিফাৰেণ্ট হেৰি লৈ লওঁ। চ' 3 × 3 = 9 ইউনিট স্কুৱেৰ, ইয়াৰ হৈ যাব এৰিয়া, এই গোটেই স্কুৱেৰটোৰ এৰিয়া হ'ব। অ'কে, ঠিক তেনেকৈ আমি কি কৰিম, এই যোনটো আমাৰ পাৰপেণ্ডিকুলাৰ আছে, এই পাৰপেণ্ডিকুলাৰ লেংথটো আমি 4 বুলি মানি লওঁ। ঠিক আছে, ড্ৰয়িংটো একজেক্টলি হোৱা নাই, তো এইটো এজিউম কৰোঁ যে এইটো হৈছে = 4 ইউনিটছ। এতিয়া আমি কি কৰিম, আমি ইয়াতে আৰু এটা স্কুৱেৰ আঁকি ল'ম। ঠিক আছে, এই স্কুৱেৰটোৰ কি হ'ব, ছাইডছবোৰো হৈছে 4, তাৰমানে এইটো 4, এইটো 4, এইটো 4। তেনেহ'লে এই স্কুৱেৰটোৰ হেৰি কি হৈ যাব, এৰিয়া কিমান হ'ব, তো 4 × 4, তো 4 × 4 হৈ গ'ল আমাৰ 16। তো আমি কি পালোঁ, আমি দুটা স্কুৱেৰ লৈছোঁ। এটা স্কুৱেৰ আমি ক'ত লৈছোঁ, পাৰপেণ্ডিকুলাৰত লৈছোঁ। ঠিক আছে, এনেকুৱাকৈ লৈছোঁ ছাচ ডেট এই স্কুৱেৰটোৰ এটা ছাইড পাৰপেণ্ডিকুলাৰৰ লগত লাগি থাকে, আৰু আনটো স্কুৱেৰ যোনটো হৈছে এৰিয়া 9, সেইটো কি কৰিছোঁ, এনেকুৱাকৈ লৈছোঁ ছাচ ডেট তাৰ এটা ছাইড আমাৰ বেছৰ লগত লাগি থাকে। এতিয়া এই দুটা স্কুৱেৰৰ যদি আমি এৰিয়াটো এড কৰি দিওঁ, তো এটা এৰিয়া পাইছোঁ 16, এটাৰ পাইছোঁ 9। তো 16 + 9 যদি কৰোঁ, তেনেহ'লে আমাৰ কিমান আহিব, 16 + 9 কৰিলে আমাৰ আহি যাব 25। এতিয়া 25 এটা বহুত স্পেচিয়েল টাইপ অফ নম্বৰ হৈ যায়, ৰাইট। এতিয়া 25ক যদি আমি ফেক্টৰ কৰি পেলাই লিখোঁ, তেনেহ'লে কি আহিব, এইটো 5 × 5, ৰাইট। 25 হৈছে = 5 × 5। এতিয়া এইটোৰ পৰাইতো আমাক এটা এনেকৈ এটা হিণ্ট দি আছে, এইটো দেখোন এৰিয়া হয়। যদি আমি এটা স্কুৱেৰ এটা লওঁ যাৰ ছাইড হৈছে 5, তেনেহ'লে তাৰ এৰিয়া কি হৈ যাব, 5 × 5 25 হৈ যাব। এইটোৱে হৈ গৈছে আমাৰ হাইপ'টেনিউজত থকা স্কুৱেৰটো। তো তাৰমানে আমি কি পাই যাম, এটা নতুন স্কুৱেৰ পাই যাম। ঠিক আছে, আৰু এই স্কুৱেৰটো অলপ কমপ্লিট কৰি দিওঁ। তো এইটো স্কুৱেৰটো এক্সটেণ্ড কৰি দিওঁ এফাললৈ। এছ, এই স্কুৱেৰটোৰ যোনটো এৰিয়া হ'ব একজেক্টলি 25 হ'ব। তো 25 মানে কি হৈ গ'ল, তো আমি ইয়াতে ক'ব পাৰিম যে এই স্কুৱেৰটোৰ যিহেতু 25 হৈছে এৰিয়া, তাৰ ছাইড কি হ'ব লাগিব, 5 হ'ব লাগিব। তাৰমানে এইটো ছাইড হৈ গ'ল আমাৰ 5 ইউনিটছ। ভালকৈ আঁকি দিওঁ, এই ছাইডটো হৈ যাব আমাৰ 5 ইউনিটছ, এইটো ছাইড হৈ যাব 5 ইউনিটছ। তো এইটো ছাইড 5 ইউনিটছ হৈ যোৱাৰ মিনিংটো কি, হাইপ'টেনিউজ দেখোন 5 হৈ গ'ল, ৰাইট। তো ইয়াৰ পৰা এটা ফৰ্মুলা ওলাই আহে। তো ইয়াতে কি ফৰ্মুলা আহিলে, তো আমি কৈছোঁ যে এই স্কুৱেৰটো যদি লওঁ, যোনটো হৈছে আমাৰ 16, প্লাছ এই স্কুৱেৰটোৰ এৰিয়া লওঁ, যোনটো হৈছে আমাৰ 9, এইটোৱে দিব আমাক কোনটো, ওপৰৰ স্কুৱেৰটো যোনটো হৈছে আমাৰ 25। এতিয়া গোটেইকেইটা হৈছে পাৰফেক্ট স্কুৱেৰ। তো 16ক আমি লিখিব পাৰোঁ 4 স্কুৱেৰ, 9ক লিখিব পাৰোঁ 3 স্কুৱেৰ, আৰু 25ক লিখিব পাৰোঁ 5 স্কুৱেৰ। আৰু এই বস্তুটো সদায় ট্ৰু হ'ব। ইয়াতেতো আমি এজিউম কৰিলোঁ যে ট্ৰাইংগুলৰ এই ছাইডটো বি = 3 হয়, আৰু এই পাৰপেণ্ডিকুলাৰটো 4 হয়। আমি যিয়ে ছাইড নলওঁ কেলে, এই ফৰ্মুলাটো সদায় এপ্লিকেবল হ'ব। এতিয়া আমি এটা কাম কৰোঁ, 4টো কি আছিলে, 4টো হৈছে আমাৰ পাৰপেণ্ডিকুলাৰ, তাতে যদি আমি পি লিখি দিওঁ, পি স্কুৱেৰ প্লাছ 3 জেগাত আমি বি লিখি দিওঁ, বি স্কুৱেৰ, এইটোৱে হৈ যাব = হাইপ'টেনিউজ স্কুৱেৰ। আৰু এইটোকে কোৱা হয় আমাৰ পাইথাগোৰিয়ান থিয়ৰম বুলি কয়, পাইথাগোৰিয়ান থিয়ৰম। ঠিক আছে, তো পাইথাগোৰিয়ান থিয়ৰম এটা এক্সট্ৰিমলি ইম্পৰ্টেণ্ট থিয়ৰম, যোনটো কয় যে এটা যদি ৰাইট এংগল ট্ৰাইংগল থাকে, আৰু সেই ৰাইট এংগল ট্ৰাইংগলটোৰ আমি তাৰ পাৰপেণ্ডিকুলাৰ, তাৰ বেছ আৰু তাৰ হাইপ'টেনিউজটো জানো, তেনেহ'লে পাৰপেণ্ডিকুলাৰ স্কুৱেৰ প্লাছ বেছ স্কুৱেৰ = হাইপ'টেনিউজ স্কুৱেৰ, এইটো সদায় ট্ৰু হ'ব।